সৰ্বপ্ৰথমে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মটক সাহিত্য পৰিষদক ধাৰাবাহিকভাৱে যি তেওঁলোকে পুঁজি আবণ্টন দিছে আৰু লগতে 125 কোটিৰ যি এককালীন সাহায্য প্ৰদান কৰিছে জনগোষ্ঠীটো উত্তৰণৰ বাবে। আমি আমাৰ যি 24 বৰ্ষৰ যি অৰ্থনৈতিক যি পুঁজি, সেই পুঁজিৰ পৰা মোৰ যি মানে ডেভিড চেতিয়া হিচাপে মোৰ ভাগৰ যিটো এটা উন্নয়ন পুঁজি, সেই উন্নয়ন পুঁজিৰ ক্ষেত্ৰত মই এটা সিদ্ধান্ত ল'লোঁ যে কি আমাৰ 70 ঊৰ্ধৰ বয়োজ্যেষ্ঠৰ পুৰুষ মহিলা যিসকলে আমি আমাৰ দেউতাসকলক আমি যাতে আৰ্থিকভাৱে কিছু সকাহ দিব পাৰোঁ, শ্ৰদ্ধা দ্য ৰেছপেক্ট নামৰ এখন আঁচনি আমি প্ৰণয়ন কৰিছোঁ। আৰু এই আঁচনিৰ যোগেদি আমি 195 গৰাকী 70 ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিক আমি 2500 টকাকৈ আৰ্থিক যি বৰঙণি আগবঢ়াইছোঁ। এই আৰ্থিক বৰঙণিৰ যোগেদি তেওঁলোকে নিজৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা দৰৱ বা তেওঁলোকে পুষ্টিকৰ যি কেতিয়াবা খাদ্য যদি প্ৰয়োজন হয় তেওঁলোকে সেই ধনেৰে তেওঁলোকে ক্ৰয় কৰিব পাৰিব। মই ভাবোঁ তেওঁলোকৰ আমি এতিয়া নামৰ সূচী বা তালিকা আমি পাইছোঁ। আগন্তুক দিনত তেনেকুৱা ধৰণৰ আঁচনিৰ যোগেদি তেওঁলোকক যদি উপকৃত কৰিব বিচাৰোঁ, তেওঁলোকক আমি খুব সহজে সেইসকলক চিনাক্ত কৰিব পাৰিম। মই ভাবোঁ আজি এই যি আঁচনিয়ে তেওঁলোকক আমি সাঙুৰি লৈ আমি ৰূপায়ণ কৰিবলৈ গৈছোঁ, মই ভাবোঁ তেওঁলোকৰ পৰিয়ালক কেতিয়াবা হাত নপতাকৈ নিজৰ প্ৰয়োজনীয় সামান্য দুই এপদ বস্তু ক্ৰয় কৰিব পাৰোঁ। তাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ আৰু আমি খুব নিজে গৌৰৱান্বিত যে আমাৰ পিতৃসকলক বা দেউতা নিচাদুসকলক যাতে আমি এটা প্ৰেৰণা দিব পাৰোঁ। তেওঁলোকে কেতিয়াবা হয়তো উদাসীনভাৱে দুই এটকা পইচাৰ অভাৱত তেওঁলোকে হয়তো মন মাৰি থাকিব বিচাৰে, গতিকে তেওঁলোকক শ্ৰদ্ধা জনাবৰ কাৰণে দ্য ৰেছপেক্ট নামৰ এটা আঁচনি প্ৰয়োগ কৰিছোঁ আৰু মই ভাবোঁ ইয়াৰ ধাৰাবাহিকতা আমি বজাই ৰাখিবলৈ চেষ্টা কৰিম। খুব ভাল লাগিছে। তেওঁবিলাকক আশীৰ্বাদ দিছোঁ আৰু যেন আমাক উন্নতি কৰক, সেইটোৱে ভালেই লাগিছে। বেমাৰ আজাৰ কাৰণে দিছে, বুঢ়ী মানুহৰ হলিচ চলিচ খাবৰ কাৰণে দিছে। ইমান দিনে আমি একোৱেই পোৱা নাই, আজি যে পাইছে মটক ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ আমি মটক ফালৰ পৰা তেওঁবিলাকক। ভাল লাগিছে, খুব ভাল লাগিছে। মোৰ বেমাৰ হৈ আছে, চকুৰে নেদেখোঁ, আকৌ হাত ভৰি বিষায়, কঁকাল বিষায়, চবেই বিষায়। এতিয়া হেৰি আগতে যাব নোৱাৰে, গ'লেও সেইবোৰ আৰু এতিয়া বৃদ্ধৰ ওচৰত আৰু হ'ব ভাল কামতে খৰচ হ'ব, বেয়া কামত খৰচ নহয়। চামগৈ আৰু মেডিকেলত দেখুৱাব, ভৰি হাত বুজি নিচিনা।